নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বিকাশ এছএন ক্ৰিয়েশ্যনলৈ। তো আপোনালোকে যিসকলে অৰুণোদয় এপ্লাই কৰিম বুলি ভাবিছে সেইসকলৰ বাবে এইটো ভিডিঅ'। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, লগতে বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। তো আপোনালোকৰ যিসকলে অৰুণোদয় এপ্লাই আপোনালোকে কাগজ ৰেডি কৰিছে, সেই কাগজ ৰেডি কৰাৰ পিছতে আপোনালোকে হয়তো এটা কথা শুনিছে যে আপোনালোকৰ ইনকাম চাৰ্টিফিকেটটো জমা দিব লাগে বা ইনকাম সার্টিফিকেটটো বনাব লাগে। তো আপোনালোকৰ বাবে এইটো ভিডিঅ'। তো যেটো আছে আমাৰ ইনকাম সার্টিফিকেট যেটো আছে, ইনকাম সার্টিফিকেটৰ পৰা অৰুণোদয় ফালৰ পৰা অসম চৰকাৰ স্পষ্টীকৰণ দিছে যে আপোনালোকৰ অৰুণোদয় 3.0 আঁচনিৰ বাবে উপাৰ্জনৰ প্ৰমাণপত্ৰ আৱশ্যক নহয়। তো আপোনালোকৰ যিসকলৰ ইনকাম সার্টিফিকেট বুলি লাগি আছে বুলি কৈছে সেইসকলৰ এইটো যে আপোনালোকৰ যেটো ইনকাম সার্টিফিকেট আছে সেই ইনকাম সার্টিফিকেটখন নালাগে। এতিয়া আপোনালোকৰ যিসকল ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক একাউণ্ট এইবিলাক ডকুমেণ্ট আপোনালোকে জমা দিলে হৈ যাব। আৰু ইয়াতে দিছে অসম চৰকাৰৰ বিত্তীয় বিভাগৰ অৰুণোদয় 3.0 আঁচনিৰ অধীনত উপাৰ্জনৰ প্ৰমাণপত্ৰ প্ৰয়োজন সম্পৰ্কে স্পষ্টীকৰণ জাৰি কৰিছে। এই স্পষ্টীকৰণ অনুসৰি অৰুণোদয় 3.0 আঁচনিৰ অধীনত বিত্তীয় সাহায্য লাভ কৰিবলৈ ৰেচন কাৰ্ড থকা ব্যক্তি তথা পৰিয়ালৰ গাঁও প্ৰধান, মৌজাদাৰ অথবা আন কোনো কৰ্তৃপক্ষৰ পৰা উপাৰ্জনৰ প্ৰমাণপত্ৰ আহৰণ কৰি জমা দিয়াৰ প্ৰয়োজন নাই। তো আপোনালোকৰ যদি কোনো ধৰণৰ ইনকাম সাৰ্টিফিকেট বা সাৰ্কেলৰ পৰাই হওক বা আপোনাৰ গাঁওবুঢ়াৰ পৰাই হওক, তাৰ পিছতে আপোনালোকৰ ধৰণৰ ইনকাম বনাব নালাগে। তো আপোনাৰ যিখন ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডে আপোনাৰ ইনকামৰ এটা ডকুমেণ্ট। তো আপোনালোকৰ ৰেচন কাৰ্ডখন আপোনালোকে জেৰক্স কৰি জমা দিলে হৈ যায়। সেয়েহে আবেদনকাৰীসকলে উপাৰ্জনৰ প্ৰমাণপত্ৰৰ সন্দৰ্ভত যিকোনো বিভ্ৰান্তি তথ্য কোনো ব্যক্তি বা গোটক খুব অভিপ্ৰায় ভুক্তভোগী নহবৰ বাবে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনা হ'ল। তো আপোনালোকে যিসকলে হয়তো ভাবিছে যে ইনকাম লাগিব বা ইনকাম লাগি হাবাথুৰি খাইছে সেইসকলে যে কোনো ধৰণৰ হাবাথুৰি খাব নালাগে। যে ইনকাম সাৰ্টিফিকেট যিখন আছে সেই ইনকাম সাৰ্টিফিকেট এতিয়া আৰু নালাগে। আপোনালোকে যি ডকুমেণ্ট আছে আপোনাৰ সেই ডকুমেণ্টবিলাকে আপোনালোকে আপোনাৰ কৰ্তৃপক্ষক জমা দিয়ক। আপোনাৰ গাঁৱৰ যিজন অৰুণোদয় আঁচনিৰ যি কাগজ জমা লৈ আছে, যিজন কৰ্তৃপক্ষৰ পৰা যি আহিছে সেই তাক জমা দিলে হ'ল। যে তাৰপিছতে ইয়াতে দিছে আয়ৰ প্ৰমাণপত্ৰ দ্বাৰা ক্ষেত্ৰত জনসাধাৰণৰ বিপদে পৰিচালিত কৰা লোক বা গোটৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অভিযোগ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়া হৈছিল। তো আপোনালোকৰ ইনকাম সাৰ্টিফিকেট যিসকলে লাগিব বুলি কৈছে বা লাগে, এতিয়াও যদি এইটো শুনাৰ পিছতো যদি এতিয়াও কয় লাগে বুলি কয়, সেইসকলৰ বাবে জিলা আয়ুক্ত নিৰ্দেশ দিয়া হৈছে যে কঠোৰ ব্যৱস্থা তাৰ ওপৰত আইনী ব্যৱস্থা হ'ব। অসমৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহলৈ মাহিলী 1250 টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা হৈছে অৰুণোদয় 3.0 আঁচনিৰ মূল লক্ষ্য। তো 3.0 অৰুণোদয় 3.0 আঁচনিৰ মূল লক্ষ্যই হ'ল এইটো যে প্ৰতিটো ফেমিলিক, দুৰ্বল ফেমিলি যিবিলাক আছে সেইবিলাকক 1250 টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰাই হ'ল অৰুণোদয় 3.0 আঁচনিৰ মূল লক্ষ্য। এই আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰত স্বচ্ছতা আৰু নিৰপেক্ষতা বৰ্তাই ৰখাৰ বাবে অসম চৰকাৰ বদ্ধপৰিকৰ। তো আপোনালোকৰ যিটো অৰুণোদয় আঁচনি আছে এই আঁচনিখন স্বচ্ছতাভাৱে পৰিচালনা কৰাৰ বাবে এইখন নোটিছ দিছে। তো আৰু অন্তৰ্ভুক্তিৰ পৰা বাদ পৰা চৰ্তসমূহ, তো আপোনালোকে যিসকলে অলৰেডি পাইছে সেইসকলে অন্তৰ্ভুক্তিৰ পৰা বাদ পৰিব পাৰে। তো সেইসকলে কোনবিলাকে বাদ পৰিব সেইবিলাকে ইয়াতে দিয়া আছে। তো আপোনালোকে ইয়াতে 1 2 3 4 5 6 7 8 9 10 11টা ৰুল আৰু ৰেগুলেশ্যন দিছে। আপোনালোকে এইটো চাব। তো ইয়াতে দিছে প্ৰথমটো দিছে সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য, পূৰ্ব সদস্য, পূৰ্ব বিধায়ক, পূৰ্ব মুখ্য কাৰ্যবাহী সদস্য, পূৰ্ব কাৰ্যবাহী সদস্য। এইবিলাকৰ যদি ৱাইপে হয় সেইবিলাকে নাপাব বা এইবিলাকে নাপায়। আৰু পঞ্চায়ত, পৌৰসভা, স্বায়ত্তশাসিত পৰিষদ 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত 6 শিডিউল পঞ্চায়তৰ কোনো ধৰণৰ যদি তাৰ জড়িত থাকে তেনেহ'লে সেইজন নাপাব।
এই চাকৰি কৰাৰ ক্ষেত্ৰতে হওক বা মেম্বাৰ এটচেট্ৰা কিবা যদি থাকে বা পৌৰসভাৰ যদি কিবা হয় এইবিলাকে নাপাব তাৰপিছতে ইয়াতে দি আছে চিকিৎসক অভিযন্তা আৰ্কিটেক্ট এইবিলাকৰ ৱাইফাই নাপাব বিশ্ববিদ্যালয় মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয় কন্ট্ৰাকচুৱেলে হওক আপোনালোকে এইবিলাকৰ নাপাব আৰু যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী বা পেঞ্চন বা ঠিকাভিত্তিক কৰ্মচাৰী অংগনবাদী মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী আশাকৰ্মী আৰু এইবিলাকে নাপাব চৰকাৰী ঠিকাদাৰ বা যোগানকাৰী ৰিয়েল এষ্টেট বিল্ডাৰ এইবিলাকে নাপাব আৰু ব্যৱসায়ী উদ্যোগী আৰু দোকানী যিসকলে আয়কৰ দিয়ে তো যিসকলে ব্যৱসায় উদ্যোগৰ কাৰণে বছৰি যিটো TDS ফাইল টকা দিয়ে সেই টকাৰ যদি দিয়ে সেই সকলৰ ৱাইফাই নাপাব সৰু আৰু প্ৰান্তীয় শ্ৰেণীৰ বাহিৰে অন্য মাটিধাৰী এইবিলাকে নাপাব মটৰচাইকেল 4 চকা বাহনৰ মালিক মটৰচাইকেল আৰু 4 চকা বাহনৰ যদি 4 চকা বাহনৰ যদি মালিক থাকে সেইবিলাকে নাপাব আৰু অসম চৰকাৰ অন্য আঁচনিৰ অধীনত সমসংখ্যক নগদ সুবিধা প্ৰাপ্তৰ হিতাধিকাৰী তো আৰু ব্লেককৈ যদি তেওঁ আঁচনি পাই আছে তেনেহলে সেইবিলাকও নাপাব তো আৰু আপোনালোকৰ যিটো অলৰেডি পাইছে সেই হলে আপোনালোকৰ যিকোনো ডকুমেন্ট বিলাক আছে যে ডকুমেন্ট বিলাক আপোনালোকে জেৰক্স কৰি আপোনালোকৰ গাঁও পঞ্চায়তৰ কৰ্তৃপক্ষ যিজন কৰ্তৃপক্ষ ইনচাৰ্জ দিছে এইটো কাগজ জমা লবলৈ সেইজনে আপোনাক জমা দিয়ক তো এইটো আছিল সৰু এটা ইনফৰমেশ্যন আপোনালোকৰ যদি ভিডিওটো ভাল লাগে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দি লগতে বেল আইকনটো বজাই দিবলৈ নাপাহৰিব ধন্যবাদ